নকল ঔষধে মানৱ জীৱনৰ স্বাস্থ্য হানি কৰিছে। অনলাইনৰ ব্যৱসায়ত চলি থকা নকল ঔষধ বন্ধৰ দাবী। নকল ঔষধ চলাই থকা সকলৰ বিৰুদ্ধে চৰকাৰক ব্যৱস্থা গ্ৰহণৰ দাবী। আন্দোলনৰ হুংকাৰ শিৱসাগৰৰ ঔষধ ব্যৱসায়ী সন্থাৰ। ৰাজ্যৰ বিভিন্ন স্থানৰ লগতে শিৱসাগৰতো ঔষধ বিক্ৰী অনলাইন ব্যৱসায়ত চলি থকা বিভিন্ন নকল ঔষধ বন্ধৰ দাবী জনাইছে শিৱসাগৰ জিলা ঔষধ ব্যৱসায়ী সন্থাই। চহৰখনৰ হোটেল তলাতলৰ সভাকক্ষত অনুষ্ঠিত হোৱা শিৱসাগৰ জিলা ঔষধ ব্যৱসায়ী সন্থাৰ বাৰ্ষিক সাধাৰণ সভাত এই কথা স্পষ্ট কৰে সন্থাৰ বিষয়ববীয়াসকলে। বৰ্তমান কিছু সংখ্যক ব্যক্তিগত অনলাইন কোম্পানীয়ে অতি কম মূল্যত বিভিন্ন ৰোগৰ নকল ঔষধ যোগান ধৰি মানুহৰ জীৱনলৈ ভাবুকি কঢ়িয়াই অনাৰ লগতে স্বাস্থ্যৰো হানি কৰিছে। অসম, দিল্লী, গাজিয়াবাদ, নয়ডা আদিত দৈনিক 5 কোটিৰো অধিক নকল ঔষধ ধৰা পৰি আছে বুলি সভাত বিভিন্নজনে মুকলিকৈ মত প্ৰকাশ কৰে। সেয়ে অনলাইনৰ পৰা ঔষধ ক্ৰয় কৰোঁতে সাৱধান হ'বলৈ সকলোৰে প্ৰতি আহ্বান জনাই উক্ত সভাতে চন্দ্ৰশেখৰ শৰ্মাক সভাপতি, সমীৰ দেউৰাক কাৰ্যকৰী সভাপতি, প্ৰসন্ন বৰঠাকুৰক সাধাৰণ সম্পাদকৰ দায়িত্ব দি এখন নতুন পূৰ্ণাংগ শিৱসাগৰ জিলা ঔষধ ব্যৱসায়ী সন্থাক গঠন কৰা হয়। আজি শিৱসাগৰ জিলা ঔষধ ব্যৱসায়ী সন্থাৰ এনুৱেল জেনেৰেল মিটিং আছিলে। ইয়াতে প্ৰায় 130জনমান সদস্য শিৱসাগৰ জিলাৰ বিভিন্ন ঠাইৰ পৰা উপস্থিত আছিলে আৰু মই সঞ্জীৱ কুমাৰ বৰা, মোক অল ইণ্ডিয়া অৰ্গেনাইজেশ্যন অফ কেমিষ্ট এণ্ড ড্ৰাগিষ্ট এছ'চিয়েশ্যনৰ মই এজন কাৰ্যবাহী সদস্য, লগতে কেমিষ্ট এণ্ড ড্ৰাগিষ্ট এছ'চিয়েশ্যন অফ আছামৰ মই ৱৰ্কিং প্ৰেচিডেণ্ট। মোক ইয়ালৈ আজি এটা অবজাৰ্ভাৰ হিচাপে, চেণ্ট্ৰেল অবজাৰ্ভাৰ হিচাপে মোক ইয়ালৈ পঠিয়াইছিলে আৰু সেই অনুসৰি মই আজি সভাখন অনুষ্ঠিত কৰাত সহায় কৰিলোঁ। আমাৰ কেমিষ্টসকলৰ বিভিন্ন সমস্যা আছে। আজি এই সভাত বিভিন্ন সমস্যাৰ সম্পৰ্কে আমাৰ আলোচনা কৰা হ'ল। ইয়াৰ কিছুমান সমাধান বিচাৰিবলগীয়া হৈছে। আমাক অনলাইনে যি অসুবিধা কৰিছে সেই সম্পৰ্কে আলোচনা কৰা হ'ল। অনাগত দিনত আমি অনলাইন প্লেয়াৰ্ছৰ এগেইনষ্টত কেনেকৈ যুদ্ধ কৰিম সেই সম্পৰ্কে আলোচনা কৰা হ'ল। ইয়াত উপস্থিতি দেখি খুবেই ভাল লাগিলে। পুৰণা কমিটিয়ে যোৱা নিৰ্দিষ্ট সময়ত তেওঁলোকৰ এইখন গঠন কৰিব পৰা নাছিলে ক'ভিড পৰিস্থিতিৰ কাৰণে, কিন্তু আজি এটা শুভ দিনত এইটো কৰিলে। লগতে পুৰণা কমিটি ভংগ কৰি আজি নতুন কমিটি গঠন কৰিছে। এই নতুন কমিটিত আগৰবাৰৰ প্ৰেচিডেণ্ট শ্ৰী চন্দ্ৰশেখৰ শৰ্মাক প্ৰেচিডেণ্ট হিচাপে পুনৰ নিৰ্বাচিত কৰিলে। মিষ্টাৰ সমীৰ দেউৰাক ৱৰ্কিং প্ৰেচিডেণ্ট হিচাপে নিযুক্তি দিছে। জেনেৰেল ছেক্ৰেটাৰী হিচাপে এইবাৰ খুব এজন এক্টিভ ৰাজা বৰঠাকুৰ, যাক নাম কয়, আচলতে তেওঁৰ নাম প্ৰসন্ন বৰঠাকুৰ, তেখেতক দায়িত্ব দিয়া হৈছে। লগতে ট্ৰেজাৰাৰ মিষ্টাৰ বসন্ত শইকীয়া আৰু মিষ্টাৰ অঞ্জনী মালপানীক দায়িত্ব দিয়া হৈছে। ইয়াৰ উপৰিও এখন পূৰ্ণ পৰ্যায়ৰ কমিটি গঠন কৰা হৈছে। ইয়াৰে ধৰক আপোনাৰ শিমলুগুৰি, নাজিৰা, গৌৰীসাগৰ, আমগুৰি, ডিমৌ, ৰাজমাই, তেনেকৈ বিভিন্ন যিবিলাক আপোনাৰ জেগা আছে তেওঁলোকক প্ৰত্যেককে এজন বা দুজনকৈ নতুন সদস্য ভৰ্তি কৰা হৈছে। আমি আশা কৰিছোঁ অনাগত দিনত শিৱসাগৰ জিলা ঔষধ ব্যৱসায়ী সন্থাখন আৰু বেছি ষ্ট্ৰং হ'ব, ৰাইজৰ কাৰণে আৰু বেছি জোৰদাৰ কাম কৰিব বুলি আশা কৰিছোঁ। ইতিমধ্যে আপোনালোকে গম পাইছে যে নতুন কমিটিখন আমাৰ বনোৱা হৈছে। সেই কমিটিখনে এতিয়া এইবাৰ শিৱসাগৰত আগৰ কমিটিখনতকৈ আৰু জোৰদাৰভাৱে সমাজৰ কাম কৰিব। আমি বিশেষভাৱে অনলাইন বিজনেছত যিখিনি ডুপ্লিকেট দৰৱ আহি আছে, সেই ডুপ্লিকেট দৰৱ অহাটো বন্ধ কৰা আৰু সেই ডুপ্লিকেট দৰৱৰ পৰা মানুহৰ যিখিনি অপকাৰ হৈ আছে, সেই অপকাৰখিনিৰ বিষয়ে মানুহক অৱগত কৰাৰ বিষয়ত আমি বিশেষ আগভাগ ল'ম বুলি ভাবিছোঁ। যোৱাবাৰ বানপানী সমস্যাৰ সময়তো আমাৰ এই সমিতিয়ে বহুতখিনি কাম আমি কৰিছোঁ। সেই কামখিনিকে আমি আৰু আগুৱাই লৈ যাবলৈ চেষ্টা কৰিম আৰু নতুন কমিটিখনে শিৱসাগৰ ডিষ্ট্ৰিক্টৰ বিভিন্ন ধৰণৰ সমস্যাত আমি আগভাগ লৈ এই কমিটিখনক আমি আগবঢ়াই নিম। বহুত ধৰা পৰিছে আপোনাৰ দিল্লীৰ ওচৰ পাজৰে গাজিয়াবাদ বা নয়ডা এনেকুৱা অঞ্চলত ডেইলি 2 কোটি, 2.5 কোটি বা 5 কোটিমান টকাৰ দৰৱ ডেইলি বেচিছত ধৰা পৰি আছে। আৰু এই দৰৱবোৰৰ গুণাগুণ কোনো যেতিয়া লেবৰেটৰী টেষ্টিং কৰা যায়, এই দৰৱবোৰৰ গুণাগুণ ধৰা পেলাব, তেতিয়াহে গম পোৱা যায় যে দৰৱবোৰ ডুপ্লিকেট দৰৱ। আমি আচলতে কি হয়, সৰু কোৱান্টিটিত যদি দৰৱ কিনো, এইবোৰ ড্ৰাগ টেষ্টিং লেবৰেটৰীৰ এনেকুৱা সুবিধা নাথাকে যে এই দৰৱবোৰ ডুপ্লিকেট নে অৰিজিনেল প্ৰমাণ কৰিবৰ কাৰণে। সেইকাৰণে আমি ৰাইজক এইটো কাৰণে আহ্বান জনাম যে আপোনালোকে অনলাইনৰ পৰা দৰৱ কিনোতে অতিকে সাৱধান হ'ব।
নিউজ ডেস্ক ৰিপৰ্ট লেংডন বাতৰি।